ভগৱানৰ লগত সংগতি ৰাখি ইয়াক শৈক্ষিক পৰিৱেশৰ লগতো সাঙুৰ খুৱাই এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত যি কাৰ্যসূচী ল'লে তাৰ কাৰণে মই উদযাপন সমিতিৰ সন্মানীয় সভাপতি গৌৰৱ সোণোৱাল আৰু হীৰাকুৰ্মী ডাঙৰীয়াক বিশেষভাৱে চাহ জনজাতি ছাত্ৰ সন্থাৰ হৈ জনগোষ্ঠীটোৰ হৈ মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আমি দেখিবলৈ পাওঁ যে অকল পূজা এখন হৰি কীৰ্তন ষ্টাৰ্ট হোৱাৰ পাছত অকল পূজা হোৱাৰ পাছত লাষ্ট খানা ঘৰ আৰু পূজা এই আমি পূজাৰ লগত যে সংগতি ৰাখি বিভিন্ন কামবিলাক কৰিব পাৰোঁ, বিভিন্ন সামাজিক অনুষ্ঠানবিলাকো লগত জড়িত ৰাখিব পাৰোঁ। এইবিলাকৰ ভিতৰত আদি এটা এই মা শ্ৰী শ্ৰী মা কালীৰ আদি মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠাৰ লগত যি সংগতি ৰাখি কিছুমান কাৰ্যসূচী কৰিছে ই এক আদৰ্শস্বৰূপ আৰু ইয়াৰ পৰাই অন্য গাঁওবিলাকতো যাতে এই পৰিৱেশটো যাওক মই আশা ৰাখিছোঁ আৰু সম্পূৰ্ণ বিশ্বাস আছে যে যিদিনাৰ পৰা উদযাপন সমিতি গঠন হৈছে সেইদিনাৰ পৰা মই গ্ৰুপত চাই আছোঁ কিন্তু আহিব নোৱাৰিছোঁ, কিন্তু কামে কাজে ক্ষেত্ৰত কিন্তু বহুত ধুনীয়াকৈ কিন্তু সুচাৰুৰূপে সভাপতি আৰু সম্পাদক ডাঙৰীয়াই মা কালীৰ আশীৰ্বাদত কিন্তু পাৰ হৈছে। মই আশা ৰাখিছোঁ যে অকল দুইজন ব্যক্তিয়ে এই অনুষ্ঠানটো যে 3 দিনা পাৰ কৰিব সেইটো নহয়, ইয়াক আপোনালোকক যিমানখিনি ৰাইজক আজি সভাপতি ডাঙৰীয়া মাইক্ৰফোনটো নিজে হাতত কাঢ়ি লৈ মাইক্ৰফোনটো হাতত লৈ যে গোটেইখিনিক সম্বৰ্ধনা জনালে তাৰ উদ্দেশ্য এটাই যে আমি 3 দিনীয়া কাৰ্যসূচী যি হ'ব সেই 3 দিনীয়া যিমান অতিথি আহিব সেই অতিথিসকলক আমি ভালদৰে আমি শুশ্ৰূষা কৰিব লাগিব, ভাল ব্যৱহাৰ কৰিব লাগিব, কোনোবাই মানুহক যাতে বেয়া ব্যৱহাৰ যাতে কোনোবাই নকৰে, ভালকৈ তেওঁলোকক আচাৰ ব্যৱহাৰ কৰি আমি এই অনুষ্ঠানৰ পৰা বিদায় দিব পাৰোঁ। তাৰে মূল লক্ষ্য হ'ল আমাৰ এই ডিঙিত গামোচাখন এটা গধুৰ দায়িত্ব 3 দিনৰ। তো ইয়াত থকা যিবিলাক সম্বৰ্ধিত আমাৰ স্বেচ্ছাসেৱক আৰু ইয়াত স্থানীয় ৰাইজ সেই ৰাইজসকলক মোৰ পৰা আহ্বান যে ৰাইজে নখ জোকাৰিলে নৈ বৈ যায় আৰু ইয়াত সম্পূৰ্ণ ৰাইজৰ সহায়ত আজি যি 3 দিনীয়া কাৰ্যসূচী হৈছে সেইটো মই ভাবোঁ যে সম্পূৰ্ণ ৰাইজে সহায় কৰিছে আৰু এই 3 দিনীয়া কাৰ্যসূচীত বিশেষভাৱে দিনত একো নহ'লেও নিশাটো সেই দেৱেন সোণোৱাল ডাঙৰীয়াই যেনেকৈ কোৱা ধৰণে এই ৰাস্তাত গাড়ী বাইকবিলাক অহা যোৱাৰ ক্ষেত্ৰত অলপ যাতে আপোনালোকে অলপ চকু ৰাখিব আৰু ইয়াত অনুষ্ঠানলৈ অহা মানুহ যাতে কোনো যাতে বিনা মানে প্ৰসাদ নলৈ যাতে ইয়াৰ পৰা গুচি নাযায় তাৰ কাৰণে চকু ৰাখিব। ইয়াত বিভিন্ন বিভাগ আছে, অতিথি অপয়ায়ন আছে, স্বেচ্ছাসেৱক আছে, পানী যোগান বিভাগ আছে। ইয়াত গুৱাহাটীত থকা সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিব আৰু এটাই এই কালী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰু অষ্টযামৰ মূল উদ্দেশ্য এটাই হ'ল যে এই অঞ্চলটোৰ শান্তি সম্প্ৰীতি আৰু জাতি জনগোষ্ঠীৰ মাজত ঐক্যতা বজাই ৰাখি এখন লেঙেৰী আৰু বামুণবাৰী অঞ্চলত যাতে সুস্থ বাতাবৰণ আৰু অপায় অমংগল আৰু দুখ নিজৰ ঘৰৰ ল'ৰা ছোৱালী আৰু ঘৰৰ পৰিৱেশত যাতে শান্তি পৰিৱেশ ঘূৰাই আনে তাৰে মূল লক্ষ্য উদ্দেশ্য আৰু সেই উদ্দেশ্য ৰাখি নিশ্চয় তৰুণ মানকী ডাঙৰীয়াই মা কালীৰ আজি মন্দিৰ প্ৰতিষ্ঠা কৰিছে। মই মানকী ডাঙৰীয়াকো আহ্বান জনাইছোঁ যাতে এই আমাৰ মন্দিৰ যি প্ৰাণ প্ৰতিষ্ঠা হ'ব এই প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পাছত যাতে সকলো মানুহৰ যেনেকৈ ইয়াত সমাগম আৰু মোৰ দৃঢ় বিশ্বাস অহা দেওবাৰে কিন্তু বামুণবাৰী অঞ্চলৰ বহুত মানুহ ইয়াত সমাগম হ'ব, সেইকাৰণে দেওবাৰ দিনাখনো ৰাইজে ইয়াত বহুত সমাগম হ'ব। এইখিনি কথাকে ক'লোঁ আৰু শেষত মোৰ ক'বলগীয়াখিনি